ৰাজীৱ সূৰ্যৰ মৃত্যু হ'ল। বহুজনে বহু কথা ক'লে, বহুজনে বহুজনক দোষাৰোপ কৰিলে, বহুতেই টুকিলে চকু পানী। কিন্তু অসমৰ এজন বিশেষ ব্যক্তিয়ে ৰাজীৱ সূৰ্যৰ শোকত ম্ৰিয়মাণ হৈ 11 দিন বিৰতত থাকি প্ৰয়াত শিল্পীগৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰিলে। হয়, আজিৰ পৃথিৱীতো আছে এনে অনুৰাগী। ৰাজীৱ সূৰ্যৰ এই বিশেষ অনুৰাগীজনৰ নাম ভৱেন বৰুৱা। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ নপমুৱাৰ ভৱেন বৰুৱাৰ নাম এতিয়া সকলোৰে মুখে মুখে। ব্যাপক ৰূপত ভাইৰেল হৈছে ভৱেনৰ এই অনুৰাগীৰ অনন্য কাহিনী। আপুনিও জনাব পাৰে আপোনাৰ মতামত। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। আজি কিছুদিনৰ আগত সেই আমাৰ গণশিল্পী ৰাজীৱ গগৈ ওৰফে শদিয়া ডাঙৰীয়া পৰলোকগামী হয়। তেখেতৰ আত্মাৰ প্ৰথমতেই মই চিৰশান্তি কামনা কৰিছোঁ। তেখেত য'তেই আছে শান্তিৰে থাকক, কুশলে থাকক। আমি তেখেত পৰলোকগামী হোৱাৰ দিনাৰ পৰাই আমি শোকাতুৰ হৈ পৰিছোঁ। আমি এটা কাৰণেই, তেখেতে আজি সমগ্ৰ অসমৰ অসমীয়া জাতিটোৰ হকে তেখেতে গীতৰ মাধ্যমেৰে আন্দোলন কৰি গৈছে। আন্দোলনৰ অৰ্থ এইটোৱেই নহয় কেৱল ৰাস্তাৰ টায়াৰ জ্বলাই, জুমুঠি জ্বলাই আন্দোলন কৰাটোকে আন্দোলন বুলি নকয়। যিহেতু তেখেতে গীতৰ সংগীতৰ মাধ্যমেৰে আজি অসমীয়া জাতিৰ হকে, জাতি মাটি ভেটি ৰক্ষাৰ হেতুকে যি তেখেতে সংগীত পৰিৱেশন কৰি গ'ল, আজি অসমৰ প্ৰতিজন অসমীয়াৰ হৃদয়ত তেখেতৰ জাতীয়তাবাদৰ সংগীতে স্থান পাইছে বুলি আমি অনুভৱ কৰিব পাৰোঁ। যিহেতু তেখেত পৰলোকগামী হৈ যোৱাৰ কিছুদিনৰ পূৰ্বে যোৱাকালি যি তেখেতৰ বাসস্থানত যি আদ্য শ্ৰাদ্ধ পালন কৰিলে, সেই আদ্য শ্ৰাদ্ধ পালন কৰিবলৈ যাওঁতে তাত নিশ্চয় আমাৰ উদ্যোক্তা মণ্ডলী আছিল। সেই উদ্যোক্তা মণ্ডলীসকলক মই পোনপ্ৰথমে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতলোকে সেই আদ্য শ্ৰাদ্ধ পালন কৰিবলৈ যাওঁতে কিছুমান তাত কাৰ্যসূচী ৰূপায়ণ কৰিব লগা হৈছে। সেই কাৰ্যসূচীখিনি ৰূপায়ণ কৰিবলৈ যাওঁতে উদ্যোক্তা মণ্ডলীয়ে তাত বহুতো ত্যাগ স্বীকাৰ কৰিছে। আৰু তাত আমি কালি আদ্য শ্ৰাদ্ধৰ দিনা তাত 1 লক্ষাধিক ৰাইজৰ আমি উপস্থিতি দেখিছোঁ। যি উপস্থিতিৰ জৰিয়তে তাত তীৰ্থস্থান অৰ্থাৎ তীৰ্থভূমি লেখীয়া এক পৰিৱেশ, আৰু এনে আদ্য শ্ৰাদ্ধ আমি আজি সৰুৰ পৰা ইমান ডাঙৰ হ'লোঁ যদিও আমি দেখা নাছিলোঁ। আজি সামাজিক মাধ্যমে বা সংবাদ মাধ্যমে যেনেধৰণে প্ৰচাৰ আৰু প্ৰসাৰ কৰিছে, তেখেতলোকে আমি ধন্যবাদ জনাইছোঁ। আমি যদিও উত্তৰ পাৰত আছোঁ, আমি একেখন অসমৰে বাসিন্দাৰ, কিন্তু আমি গৌৰৱান্বিত, আমি আনন্দিত। সেইজন ব্যক্তিৰ ত্যাগক আমি অকণমান হ'লেও সেই দৃশ্য দেখি আমি ত্যাগ স্বীকাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ। আজি ভাবিছোঁ, আজি অসমৰ জনগণে তেখেতৰ ত্যাগক উচিত মূল্য প্ৰদান কৰিছে। তেখেতৰ আত্মাৰ চিৰশান্তিৰ অৰ্থে যিসকল ভক্তপ্ৰাণ ৰাইজ যোৱাকালি টুপচিঙা গাঁৱত উপস্থিত হৈ যি সমবেদনা জ্ঞাপন কৰিছে, সেই ব্যক্তিসকলক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ইমান সমাগম, আজি সেই মৰাজন মৰি গ'ল, কিন্তু তাৰ বিপৰীতে তাত যে তেখেতলোকে আহি উপস্থিত হৈ যে পুষ্পাঞ্জলি আজি মাল্য দান কৰিছে বা ধূপ এডাল জ্বলাইছে বা তাত আহি সমবেত হৈ আজি সেই অসমীয়া জাতিৰ হকে গান গোৱা, অসমীয়া জাতিৰ হকে আন্দোলন কৰা সেই ব্যক্তিজনক হৃদয়ত স্মৰণ কৰিছে। গতিকে ইয়াৰ অৰ্থ এইটো নহয়, আজি আমি বহুতো ৰাজনৈতিক কিছুমান সভা দেখিছোঁ, শৈক্ষিক সভা দেখিছোঁ, আধ্যাত্মিক আজি সভা দেখিছোঁ। তাৰ বিপৰীতে আমি সমান্তৰালভাৱে যদি চাওঁ, কালি যি আদ্য শ্ৰাদ্ধ, এই আদ্য শ্ৰাদ্ধলৈ অহা ভক্তপ্ৰাণ ৰাইজে কি স্বাৰ্থত আহিছে তাত,
নিস্বাৰ্থভাৱে আহিছে। আৰু আজি বিভিন্ন জনমুখী সভাত বহুতো ৰাইজ গোট খায়, তাত কিছুমান স্বাৰ্থৰ জৰিয়তে তাত উপস্থিত হয়। যিহেতু আজি তাত সমবেত হোৱা ৰাইজসকলে আজি কল্পতৰু আঁচনি পাম বুলি তাত যোৱা নাই, আজি স্বয়ম আঁচনি পাম বুলি যোৱা নাই, আজি অৰুণোদয় আঁচনি পাম বুলি তাত যোৱা নাই।